Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব আৰু এটা প্ৰেক্টিস সেশন তো ইয়াতে আমি এংগলছৰ বিষয়ে যিমান বস্তুবোৰ শিকিলো তো আৰু ইভেন্ট প্ৰটেক্টৰ কেনেকৈ ইউজ কৰে গোটেইবোৰ কনসেপ্ট আমি এপ্লাই কৰিবলৈ এটা প্ৰেক্টিস সেশন কৰিম ঠিক আছে টোটাল 7 কোৱেশ্চনছ থাকিব আৰম্ভ কৰোঁ আমাৰ সেশনটো আজিৰ First question. Question, how many 60-degree angles does it take to make a full turn? Okay, question to protamate ami bhaldore bujibole chesta koru. To ei question to koise how many 60-degree angles does it take to make a full turn? To 60-degree angle kiman bar long so that eta full turn aise. Full turn or meaning to hoise jetia ami eta full turn long the full turn lower meaning to hoise 360 degree protamate problem to bujil long keneka full turn eta hoy so let's say amar eta circle ase ei circle ot eta center ase o to etuke jodi vertex banilo tene hole amar eta ray ahi gol ঠিক আছে এই ray tuk jeniba ami naam dilu OA next ami ki koribo paru ei ray tuk ami anti clockwise rotate korabo paru to rotate korile ki hobo yar position change hoi thakibo OA to yat ahile tar pisot yat ahile ami yak rotate korai koi asu next position yat ahibo pare different location ot ahibo pare ahar pisot ki hogol eta different angle banabo pura 360 degrees eta complete hobo ei OA ray to ako ki ahibo original position ot ahi play pabohi to tar mane eta full turn marile so eta full turn marile kiman hoy 360 degree hoy etia ama question to hutise je 60 degree jodi akol eta turn jodi 60 degree thake tene hole kiman ta 60 degree turn lobo such that amar eta full turn eta hoy jay etia option at ki dise 360 degree angle to jodi ami 60 degree তিনিবাৰ কইলো 60 ডিগ্ৰী ইনটু 3 কৰিলো তো 60 ইনটু 3 কিমান হৈ যায় 180 ডিগ্ৰী অপচন বিত কৈছে 460 ডিগ্ৰী এংগলছ তা মানে 60 ডিগ্ৰী কো আমি চাৰিটা টাৰ্ন মাৰিলো তেতে 60 ইনটু 4 কি হয় 240 ডিগ্ৰী আৰু অপচন সি দিছে 660 ডিগ্ৰী এংগল তা মানে 60 ডিগ্ৰী কই আমি ছটা টাৰ্ন মাৰিছো ছটা টাৰ্ন যদি মাৰো তেনে হলে কি মানো 60 ইনটু 6 হৈ যায় আমাৰ 360 ডিগ্ৰী তাৰ মানে অপচন সি টো হ'ব আমাৰ কাৰেক্ট বাট ষ্টিল আমি এটো ফিগাৰত বুজিবলৈ চেষ্টা কৰো তো আমি কি কৰিলো ইয়াতে প্ৰথমে মাকো আমি হেৰি কৰো সাৰ্কেল টো লৈ লো ইনিশিয়ালি তো আমাৰ আছে ইয়াতে সেন্টাৰ ও এটো ভাৰ্টেক্স হৈ যাব এটো ভাৰ্টেক্স যদি মানিলো তেনে হলে এটো হৈ গল আমাৰ ৰো OA তো আমি কি কৰিম প্ৰথমতে এই OA টো 60 ডিগ্ৰী rotate কৰাম anti clockwise ঠিক আছে আমি এটো কৰিলো 60 ডিগ্ৰী rotate কৰিলো ঠিক আছে এতিয়া এটো OA এৰ নতুন পজিশন হৈ যাব ঠিক আছে তো এটো A1 বুলি কও তেতিয়া আমাৰ ক্লিয়াৰ হ'ব যে অৰিজিনালি A0 আছিল তাৰপিছত A1 ত আহি গল নেক্সট আমি কি কৰিম ইয়াক আকৌ 60 ডিগ্ৰী টাৰ্ন কৰাম ঠিক আছে ইয়াক আৰু 60 ডিগ্ৰী টাৰ্ন কৰাম এতিয়া ই নতুন লোকেশনত আহি গল A2 ঠিক আছে এটো হৈ গল আমাৰ 60 ডিগ্ৰী নেক্সট আমি আকৌ A2 পা rotate কৰাম এখিনি লৈ 60 ডিগ্ৰী তো এটো হৈ গল আমাৰ লোকেশন A3 তাৰপিছত ইয়াৰ পৰা আমি ইয়াক rotate কৰাম A4 লৈ ঠিক আছে আমি গুটেবোৰ এন্টি ক্লকৱাইজ rotate কৰি গৈছো ইয়াতে আহি গল আমাৰ 60 ডিগ্ৰী তো A4 ত আহি গল A4 পৰা আকৌ ইয়াক rotate কৰিম এন্টি ক্লকৱাইজ এতিয়া আৰু এটা লোকেশনত আহি গল এটো হৈ যাব আমাৰ A5 ঠিক আছে A5 ত এতিয়া আমাৰ 60 ডিগ্ৰী হৈ গল আৰু ফাইনালি আৰু এটা rotation কৰিম 60 ডিগ্ৰী ইয়াক ঘুৰাম এখিনি পা এখিনি তেতিয়া কি হৈ যাব তেতিয়া আমাৰ A5 ৰ পৰা এখিনি A6 হৈ যাব এটা A6 আৰু A0 একেই কথা হয় কাৰণ আমাৰ কি হৈ গল rotation হোৱাৰ পিছত 60 ডিগ্ৰী ঘুৰাৰ পিছত A6 আৰু A0 টো কি হৈ গল কোইনসাইড হৈ গল মানে এটাৰ ওপৰত এটা ওভাৰল্যাপ হৈ গল তো তাৰ মানে আমি কেটা rotation কৰিলো 1 2 3 4 5 6 ছটা rotation কৰমতে আমি পাই গলো এটা ফুল কমপ্লিট টাৰ্ন তো ইয়াতে হ'ব 660 ডিগ্ৰী এংগলছ তো অপচন সি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো অপচন 6 তো আমি চেক কৰি চাম হৈ গল ওকে এতিয়া আমি যাও নেক্সট প্ৰবলেম টো লৈ how many degrees are in a quarter of a full turn তো এটা ফুল টাৰ্ন আছে এই ফুল টাৰ্নৰ যদি আমি কোৱাৰ্টাৰ লওঁ তেনে হলে হেতুত কিমান ডিগ্ৰী থাকিব 90 থাকিব 180 থাকিব নে 360 ডিগ্ৰী থাকিব এতিয়া প্ৰথমতে তো আমি কোৱাৰ্টাৰ মানে কি বুজিব লাগিব কোৱাৰ্টাৰ মানে হৈছে আমাৰ 4 ভাগৰ 1 ভাগ 4 ভাগৰ 1 ভাগটোকে আমি 1 কোৱাৰ্টাৰ বুলি কওঁ এটো হৈ গৈছে আমাৰ 1 কোৱাৰ্টাৰ ঠিক আছে 1 কোৱাৰ্টাৰ কো বা সিম্পল কোৱাৰ্টাৰ বুলি কওঁ একে কথা তো আমাক কৈছে how many degrees are in quarter of a full turn so quarter of a full turn এতিয়া আমি তো অলৰেডি হেৰি কৰি থৈছে এস্টাবলিশ কৰি থৈছে ফুল টাৰ্নৰ মিনিং টো কি হৈছে 360 ডিগ্ৰী তাৰ মানে আমাক ওলাব দিছে
1/4 of 360 degree. ঠিক আছে, so 360 আমি 4টা পাৰ্টত ডিভাইড কৰি পেলাই তাৰে এটা পাৰ্ট ল'ম, সেইটোৱে হৈ যাব আমাৰ আনসাৰ। এতিয়া 360 ডিভাইডেড বাই 4, এতিয়াতো এইটো চিম্পল ডিভিজন হয়। 360 ডিভাইডেড বাই 4 কৰিলে আমাৰ কি আহে? আমাৰ আহিব 90। এইটো ভেৰিফাই কৰি ল'বা। তো তাৰ মানে অপশ্যন এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। চ' হাউ মেনি ডিগ্ৰিজ আৰ ইন এ কোৱাৰ্টাৰ অফ এ ফুল টাৰ্ণ? 90 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি যাওঁ থাৰ্ড প্ৰব্লেমটোলৈ। Look at the circle below. Angle XYZ is 1/4 of a full turn. ঠিক আছে, তো এটা সাৰ্কেল দিছে। এই সাৰ্কেলটোত কৈছে XYZ, এই এংগলটো যোনটো হ'ব, এই এংগলটো হৈছে 1/4 of a full turn. ঠিক আছে, সেইটোতো হ'বই অবভিয়াছলি। এতিয়া আমি অলপ আগতে ক'লোঁ 1/4 of a full turn মানে কি হৈছে? 1/4 of 360 ডিগ্ৰী, সেইটো হৈছে 90 ডিগ্ৰী। আৰু ফিগাৰ দেখিলে গম পাইছে যে এইটো আমাৰ 90 ডিগ্ৰীয়ে হ'ব। ঠিক আছে, এতিয়া কৈছে হাউ মেনি ডিগ্ৰীজ ডাজ XYZ measure? তো XYZ measure কিমান হ'ব? Yes, 90 ডিগ্ৰী। আৰু এইটো সলভ কৰিব নালাগে, তো আমি অলৰেডি কৈ থলো। তো এইটো হ'ব আমাৰ অপশ্যন বি 90 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি যাওঁ ফোৰ্থ নম্বৰ প্ৰব্লেমটোলৈ। The circle is divided into 360 equal parts. এই গোটেই চাৰ্কেলটো এই সৰু সৰু ডিভিজনবোৰ ইয়াতে দেখাত অলপ ডিফিকাল্ট হৈছে। এনেকৈ আমি যিবোৰ ডিভিজন কৰিছে ইয়াতে 360টা ডিভিজন কৰা হৈছে। নাও ইয়াতে কৈছে পইণ্ট এ ৰেপ্ৰেজেণ্টছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল। তাৰমানে এই চাৰ্কেলটোৰ যোনটো চেণ্টাৰ হৈছে এইটো পইণ্ট এত ৰখা গৈছে। তাৰ বেচিছত এতিয়া সুধিছে হুইচ এংগল মেজাৰ্ছ 105 ডিগ্ৰী। এতিয়া কোনটো এংগল হ'ব 105 ডিগ্ৰী? ঠিক আছে, ইয়াতে তিনিটা অপশ্যন আছে, BAD, CAB আৰু BAE। ঠিক আছে, এইটো আমি হোৱাইট বৰ্ডত চল্ভ কৰি লওঁ। প্ৰথমতে আমিতো গোটেইকেইটা এংগল, এই তিনিটা এংগলেই ইয়াতে এই ফিগাৰটোত আইডেণ্টিফাই কৰিলোঁ। তো প্ৰথম এংগলটো হৈছে এংগল BAD। তো এইটো হৈছে BAD, এইটো হৈ যাব আমাৰ এংগল BAD। ঠিক আছে, আমি ইয়াতে ৰেড কালাৰ দিলোঁ, তো আইডেণ্টিফাই কৰোঁতে ইজি হ'ব। নেক্সট আছে আমাৰ এংগল CAB। তো CAB হৈ যাব আমাৰ CAB, এইখিনি এংগল হৈ যাব আমাৰ এংগল CAB, ব্লু কালাৰেৰে ডিনোট কৰিলোঁ। এণ্ড দেন আমি এতিয়া লওঁ য়েল্ল' কালাৰ লওঁ। তো লেটছ চে নেক্সট হ'ব আমাৰ এংগল BAE। তো BAE ক'ত আছে? BAE, তাৰমানে এই এংগলটো হৈ যাব আমাৰ এংগল BAE। এতিয়া সুধিছে এই তিনিওটাৰে কোনটো এংগল মেজাৰ হ'ব 105 ডিগ্ৰী। ঠিক আছে, এতিয়া এটা বস্তু ন'টিছ কৰা, ইয়াতে BAC আছে আমাৰ, কি আছিলে এংগল? CAB আৰু BAC একেই কথা হয়। তো CAB এংগল এটা আছে ব্লু কালাৰৰ, তাৰপিছত DAB আছে আৰু ইয়াতে আছে EAB বা BAE। ঠিক আছে, এই তিনিওটাৰ এংগলৰ প্ৰথমতে আমি নামখিনি উলিয়াই লওঁ। ইয়াতে এংগল যোনটো BAD দি আছে, BAD, এই এংগলটো কিমান হ'ব? এই এংগলটো হৈছে এটা ৰাইট এংগল। তো এইটো হৈ গৈছে আমাৰ ৰাইট এংগল। ৰাইট এংগলৰ মিনিংটো কি হয়? ৰাইট এংগল হৈছে আমাৰ 90 ডিগ্ৰী। আৰু আমি অলপ আগতে কৰিছোঁ 90 ডিগ্ৰী কিয় হৈছে? কাৰণ OB ৰে আৰু OD ৰে, এই দুটা ৰে একচুৱেলি আমাৰ গোটেই চাৰ্কেলটো কিমান 1/4 ডিভাইড কৰিছে। আমি 4টা পাৰ্টৰ এটা পাৰ্টে লৈ আছোঁ, তো সেইকাৰণে এইটো হৈ গৈছে এটা ৰাইট এংগল। এংগল CABটো যদি চাওঁ, এংগল CAB এইটো কি হৈছে? এইটো দেখাতে গম পাইছে যে এইটো এংগলটো আমাৰ এংগল DAB বা BADতকৈ সৰু হয়, 90 ডিগ্ৰীতকৈ সৰু হয়। তাৰমানে এইটো হৈছে আমাৰ এটা একিউট এংগল। তো এইটো হৈছে আমাৰ একিউট এংগল। ঠিক আছে, এইটো হৈ গ'ল আমাৰ একিউট এংগল। আৰু নেক্সট আমাৰ যোনটো থাকি গ'ল থাৰ্ড নম্বৰ এংগলটো BAE। এতিয়া BAEটো কি হৈছে? এইটো 90 ডিগ্ৰীতকৈও ডাঙৰ হয়, কাৰণ এইখিনিৰ পৰা এইখিনিলৈ হয়, এইখিনিৰ পৰা এইখিনিলৈ হয় 90 ডিগ্ৰী, আৰু এইটো 90 ডিগ্ৰীৰ পৰা আৰু অলপ আগবাঢ়ি গৈছে। তো তাৰ মানে এইটো হৈছে আমাৰ এটা অবটিউজ এংগল। অবটিউজ এংগল। এতিয়া আমি একচুৱেলি ইয়াতে বহি বহি কাউণ্ট কৰিব নালাগে। এতিয়া আমি এটা বস্তু চালেই হ'ল, আমাৰ যোনটো এংগল দিছে 105 ডিগ্ৰী। আমি জানো এনি এংগল হুইচ ইজ গ্ৰেটাৰ দেন 90 ডিগ্ৰী ইজ কল্ড এন অবটিউজ এংগল। তো তাৰ মানে কি আমাৰ যোনটো কুৱেশ্যনত দিয়া আছে এইটো হৈছে এটা অবটিউজ এংগল। ঠিক আছে, এইটো হৈছে এতিয়া অবটিউজ এংগল। তো এতিয়া অবভিয়াছলি অপশ্যন চি কাৰেক্ট হ'ব, কাৰণ ABCৰ ভিতৰত এইটোৱে এটা ডাঙৰ এংগল আছে যোনটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। তো আমাৰ এংগল BAE এইটো হৈ যাব এটা অবটিউজ এংগল। তো আমি অপশ্যন চিটোক চিলেক্ট কৰি ল'ম। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। How many 120 angles does it take to make a full turn?
তো কিমানটা 120 এংগলছ লাগিব এটা ফুল টাৰ্ণ বনাবৰ কাৰণে মানে 360 বনাবৰ কাৰণে আমাক 120 এংগল কিমান লাগিব অপশ্যন দিয়া আছে দুটা লাগিব দুটাৰ মিনিংটো কি হ'ল 2 * 120 কৰি দিম তো 2 * 120 কৰিলে আমি আনসাৰ কি পাওঁ 240 ডিগ্ৰী বাট আমিতো জানো ফুল টাৰ্ণত কি আছে ফুল টাৰ্ণতো আমাৰ 360 ডিগ্ৰী থাকে তো তাৰ মানে এইটো ইনকাৰেক্ট হ'ব অপশ্যন এইটো হ'ব নোৱাৰে দেন আমি যাওঁ অপশ্যন বি লৈ 320 ডিগ্ৰী এংগলছ তো আমি কৈছে আমাক 3 * 120 কৰিবৰ কাৰণে তো 120 যে আমি 3 টাইমছ লওঁ তেনেহ'লে এইটো হৈ যাব 360 ডিগ্ৰী তো তাৰ মানে অপশ্যন বি টো ৰাইট হ'ব লাগে ঠিক আছে যেহেতু চুজ ওৱান আনসাৰ কৈছে তো এটাই অপশ্যন হ'ব বাট ষ্টিল আমি কনফাৰ্ম কৰিলোঁ অপশ্যন চি টো কৈছে ইয়াতে কৈছে 420 ডিগ্ৰী তো তাৰ মানে আমি কি কৰিম 4 ল'ম আৰু এইটো 120 লগত মাল্টিপ্লাই কৰি দিম তো 4 * 120 কৰিলে আমাৰ কি আহিব 480 ডিগ্ৰী আহিব অবভিয়াছলি এইটো 360 তকৈ বেছি ডাঙৰ হৈ গ'ল তো এইটোতো হ'বই নোৱাৰে তো অপশ্যন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ হাউ মেনি ডিগ্ৰীজ আৰ ইন 1/2 of a full turn ঠিক আছে very simple problem ইয়াতে কৈছে 1/2 of a full turn মানে কি full turn মানে হৈছে 360 ডিগ্ৰী তো 360 ডিগ্ৰী আধা কিমান হ'ব 180 ডিগ্ৰী তো এটোই কৈছে যে এটা ফুল টাৰ্ণৰ যদি হাফটো লওঁ আধা লওঁ তেনেহ'লে হেতুত কিমান ডিগ্ৰী থাকিব 180 ডিগ্ৰী থাকিব very simple problem ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ Look at the circle below. Angle ABC is 1/3 of a full turn. ঠিক আছে How many degrees does angle ABC measure? Again, very simple problem. তো এটা গুটি সার্কেল আছে এই সার্কেলটোক তিনটা পাৰ্টত ডিভাইড কৰা হৈছে এতিয়া ইয়াতে কৈছে angle ABC যোনটো হৈছে এটো হৈছে পুৰা ফুল টাৰ্ণৰ 1/3 হৈছে তাৰমানে আমি কি কৰিলো পুৰা 360 টোক 3 পাৰ্টছত ডিভাইড কৰিলো আৰু তাক এটা পাৰ্টটো লৈছো হেতুৱে হৈ যাব আমাৰ angle ABC তো এতিয়া ইয়াতে হিন্টটো দিয়াই আছে তো 1/3 of full turn তাৰমানে 1/3 multiplied to 360 degree তো 360 divided by 3 কিমান হয় আমাৰ আহিব আনসাৰ 120 degree তো তাৰ মানে এই angle ABC যোনটো হৈছে এটো হ'ব আমাৰ 120 degree যেটো অপচন আছে yes অপচন বি তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তো এটোৱে আছিল আমাৰ প্ৰেক্টিস সেশন সাকসেসফুলি আমি complete কৰিলে তো আজিৰ সেশনটো আমাৰ একিটা সমাপ্ত হ'ল so see you in the next session thank you